মই প্ৰশান্তজিৎ চেতিয়া অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ সভাপতি। আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে অহা 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে অসম নাট্য সন্মিলন হাঁহচৰা শাখাৰ উদ্যোগত অবিভক্ত শিৱসাগৰ জিলা সমিতি আৰু হাঁহচৰাস্থিত আৰোহণ মহিলা সমিতিৰ সহযোগত 3দিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰ মাজেৰে অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাখনিৰ লগতে অবিভক্ত শিৱসাগৰ জিলা কমিটিৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, হাঁহচৰা শাখাৰ শিশুনাট সমাৰোহ আৰু কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ অনুষ্ঠানটি আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। উক্ত অনুষ্ঠানটিত সৌমাৰপীঠ মণ্ডলৰ অন্তৰ্গত আটাইকেইখন জিলাৰ বহুকেইটি নিৰ্বাচিত নাট্য দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে শিৱসাগৰ জিলাৰ বহুকেইটি নিৰ্বাচিত শিশু নাট্য দলে নাট পৰিৱেশন কৰিব। আৰু লগতে সামৰণি অনুষ্ঠানটিত অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইজন সন্মানিত অসমৰ স্বনামধন্য নাট্যকাৰ, নাট পৰিচালক আৰু নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰিব। ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ নগৰৰ পৰা কিছু দূৰত অৱস্থিত হাঁহচৰাত আমি অতি আশাৰে আয়োজন কৰিবলৈ লোৱা এই বৰ্ণাঢ্য অনুষ্ঠানটিলৈ আপোনালোক সকলোটিলৈকে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। সংগীত, নাটক আৰু নাটকৰ সংলাপেৰে মুখৰিত হৈ পৰা আটাইকেইটা দিন, আটাইকেইটা নিশা আহক আমি নাটক উপভোগ কৰি হাতত হাত ধৰি আমি অসম নাট্য সন্মিলনৰ লগতে অসমৰ নাট্য সাহিত্যক, অসমৰ নাট্যযাত্ৰাক আমি উত্তৰণৰ দিশলৈ আগবঢ়াই লৈ যাম। জয়তু অসম নাট্য সন্মিলন। ধন্যবাদ। নমস্কাৰ, মই হাছান ইকবাল আহমেদ, অসম নাট্য সন্মিলনৰ ডিব্ৰুগড় শাখাৰ সম্পাদক। 1959 চনত ডিব্ৰুগড়ত জন্ম লাভ কৰিছিল অসম নাট্য সন্মিলনে। প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আজি কৈ গৌৰৱবোধ কৰিছোঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল মোৰ পিতা হাছান শ্বৰীফ আহমদ। অহা ডিচেম্বৰ মাহৰ 27, 28 আৰু 29 তাৰিখে শিৱসাগৰৰ হাঁহচৰাত অনুষ্ঠিত হ'ব অসম নাট্য সন্মিলনৰ সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন। হাঁহচৰাৰ শাখাৰ আতিথ্যত হ'ব লগা এই অনুষ্ঠানত আপোনালোকৰ আশীৰ্বাদ, সহযোগিতা আৰু পদধূলা আমাৰ কাম্য। নমস্কাৰ, মই শ্ৰী হিৰণ হাজৰিকা, কাৰ্যকৰী সভাপতি, অসম নাট্য সন্মিলন। অহা 27, 28, 29 ডিচেম্বৰত বিভিন্ন কাৰ্যসূচীৰে সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশনখনৰ লগতে অবিভক্ত শিৱসাগৰ জিলাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনো অনুষ্ঠিত হ'ব। সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশনত হাঁহচৰা শাখাৰ শিশুনাট সমাৰোহ, কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ, মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতাসমূহ প্ৰয়াত কেশৱ বুঢ়াগোহাঁই সোঁৱৰণী ক্ষেত্ৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। উক্ত অধিৱেশনৰ সফলতা কামনা কৰোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰমেন শৰ্মা, অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি। সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন, কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ আৰু মাণ্ডলিক নাট প্ৰতিযোগিতা শিৱসাগৰ জিলাৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰেক্ষাগৃহত অহা ইংৰাজী 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। কেইদিনৰ সকলো কাৰ্যসূচীতে সকলো ৰাইজৰ, সকলো নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আমি আৰু উপস্থিতি অতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই নীলোৎপল গোহাঁই, অসম নাট্য সন্মিলন অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক আৰু হাঁহচৰা শাখাৰ সভাপতি হিচাপে সদৌটোলৈকে সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, অসম নাট্য সন্মিলন হাঁহচৰা শাখাৰ উদ্যোগত তথা অবিভক্ত শিৱসাগৰ জিলা সমিতি আৰু আৰোহণ মহিলা সমাজৰ সহযোগত অহা ডিচেম্বৰ মাহৰ 27, 28 আৰু 29 তাৰিখে হাঁহচৰাৰ ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, মাণ্ডলিক নাট প্ৰতিযোগিতা আৰু
অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখনি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ আকুণ্ঠ মৰম স্নেহ আৰু আপোনালোকৰ সকলোৰে উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। আহিব, সকলোকে আমি সাঁচোৰাত লগ পাম। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী প্ৰতিম গগৈ, অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ সাংগঠনিক সম্পাদক। এটা সুখবৰ জনাবলৈ ওলাইছোঁ। এই বৰ্ষৰ সামৰণিত অৰ্থাৎ 27, 28, 29 ডিচেম্বৰ 2024 তাৰিখে হাঁহচৰা শাখা তীৰ্থত শিৱসাগৰ জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন, হাঁহচৰা শাখাৰ শিশুনাট কৰ্মশালা, কেন্দ্ৰীয় নাট্য আলোচনা আৰু মাণ্ডলিক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আশা কৰোঁ এই কেইটা দিন বৰ্ণাঢ্য কাৰ্যসূচীৰ আগবঢ়া অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰিবহি। আহিব সকলোৱে, এই কেইটা দিন একেলগে বহি নাট উপভোগ কৰিম, নাট্য চৰ্চা কৰিম আৰু অসম নাট্য সন্মিলনক কেনেকৈ আগুৱাই নিব পাৰি তাৰ বাবে আলোচনা কৰিম আৰু আপোনালোকে আমাক দিহা পৰামৰ্শ আগবঢ়াব। ধন্যবাদ। পৰিণত অসম নাট্য সন্মিলনৰ জীয়ৰী ৰাঙালী শাখাৰ সভাপতি দায়িত্বত আছোঁ। অহা ইংৰাজী 27, 28 আৰু 29 ডিচেম্বৰ প্ৰয়াত কেশৱ বুঢ়াগোহাঁই পৌৰণি ক্ষেত্ৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত অসম নাট্য সন্মিলনৰ অবিভক্ত শিৱসাগৰ জিলা সমিতি দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, হাঁহচৰা শাখাৰ শিশু নাট প্ৰতিযোগিতা, কেন্দ্ৰীয় নাট আলোচনা চক্ৰ, মাংগলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা ইত্যাদি এই কেইবা বিভাগৰো এই অনুষ্ঠানভাগিতে সম্পূৰ্ণ হ'ব। গতিকে অসমৰ জনগণক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ যিসকল নাট্যপ্ৰেমী ৰাইজ সকলোকে যাতে সেই তিনিটা দিনতে আমি তাত তেখেতলোকক দেখিবলৈ পাওঁ, তাৰ আশাৰে আমি আপোনালোকক সদৌতিকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আটাইয়ে তাত লগ হৈ আমি সৌহাৰ্দ্যপূৰ্ণ এটা অনুষ্ঠান আগবঢ়াম। গতিকে আপোনালোক সকলোকে আহিব। নমস্কাৰ। অসম নাট্য সন্মিলনৰ সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন অহা 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে হাঁহচৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আমি অসম নাট্য সন্মিলনৰ তৰফৰ পৰা সমগ্ৰ সেই অঞ্চলৰ নাট্যকৰ্মী আৰু সাংস্কৃতিক কৰ্মীসকলক এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ কাৰণে আন্তৰিকৰে আবেদন জনালোঁ। অসম নাট্য সন্মিলন দীৰ্ঘজীৱী হওক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি সপোনেৰে অসমৰ নাট্য আন্দোলনক এক নতুন গতি দিবলৈ চেষ্টা চলাইছিল, এই অসম নাট্য সন্মিলনে নতুনভাৱে, নতুন শক্তিৰে, নতুন পৰিকল্পনাৰে আগন্তুক দিনত আগুৱাই যাবলৈ আপোনালোকে আপোনালোকৰ সাহস, আপোনালোকৰ শক্তি আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী দেৱব্ৰত বৰঠাকুৰ, অসম নাট্য সন্মিলনৰ আজীৱন সদস্য, শিৱসাগৰ ৰংঘৰ শাখাৰ মই প্ৰতিষ্ঠাপক সম্পাদক। মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোক নিশ্চয় অৱগত, অসম নাট্য সন্মিলন অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন আৰু কেন্দ্ৰীয় নাট আলোচনা চক্ৰ আৰু মাণ্ডলিক পৰ্যায়ৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব হাঁহচৰাত। এই হাঁহচৰাৰ শাখাটিৰ উদ্যোগতে এইবাৰ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাসমূহ আৰু অনুষ্ঠানসমূহ। আমি হাঁহচৰা শাখাৰ প্ৰতিজন উদ্যোক্তালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক এই অধিৱেশন আৰু নাট প্ৰতিযোগিতা যাতে সুন্দৰভাৱে অনুষ্ঠিত হয় আৰু সেই অঞ্চলৰ বাসিন্দাসকলে আহি এই বিভিন্ন প্ৰান্তৰ পৰা যোৱা সৌমাৰপীঠ মণ্ডলৰ নাটকসমূহ উপভোগ কৰি তেখেতসকলে যাতে এটা সুস্থ পৰিৱেশ গঢ়ি তোলে, প্ৰতিযোগিতাৰ সুস্থ গঢ়ি তোলে, তাৰ বাবে মই কামনা কৰিছোঁ। নমস্কাৰ, মই শ্ৰীমতী লক্ষীমণি বৰা, অসম নাট্য সন্মিলনৰ এগৰাকী কাৰ্যবাহী সদস্য। গৌৰৱেৰে জনাব খুজিছোঁ যে আমাৰ শিৱসাগৰ জিলাৰ হাঁহচৰাত প্ৰয়াত কেশৱ বুঢ়াগোহাঁই সোঁৱৰণি ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শিৱসাগৰ জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন
আৰু লগতে সমাপীঠ মণ্ডলৰ মাণ্ডলিক অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে ইয়াত শিশু নাট সমাৰোহ, কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ আৰু মাণ্ডলিক নাট প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব হাঁহচৰাৰ সাংস্কৃতিক প্ৰকল্পত। আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোকে উক্ত দিনকেইটাত হাঁহচৰালৈ আহি আমাৰ নাট উপভোগ কৰাৰ লগতে শিশু নাট সমাৰোহ আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বুলি সকলো নাট্যপ্ৰেমী ৰাইজ আৰু নাট্যকৰ্মীকে লগতে সকলো ৰাইজক আমাৰ অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। নমস্কাৰ। নমস্কাৰ। অসম নাট্য সন্মিলনৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। অসম নাট্য সন্মিলন অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন আৰু মাণ্ডলিক অধিৱেশন, মাণ্ডলিক নাট প্ৰতিযোগিতা, কেন্দ্ৰীয় নাট আলোচনা চক্ৰ, হাঁহচৰা শাখাৰ শিশু নাট সমাৰোহ অহা 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। আপোনালোক সকলো নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই আমি কামনা কৰিলোঁ। আহক আমি সকলোটিক লগ পাম, একেলগে নাটক উপভোগ কৰিম। ধন্যবাদ। নমস্কাৰ, মই অংকুৰিমা বৰুৱা, অসম নাট্য সন্মিলন সমাপীঠ মণ্ডলৰ প্ৰচাৰ সম্পাদিকা। অসম নাট্য সন্মিলন সমাপীঠ মণ্ডলৰ মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সমাপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, লগতে হাঁহচৰা শাখাৰ শিশু নাট সমাৰোহ আৰু কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ অহা 27, 28 আৰু 29 ডিচেম্বৰত শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা শাখাৰ উদ্যোগত হাঁহচৰাত 3 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব। আহিব সকলো, লগ পাম। 3 দিন 3 নিশা আমি সকলোৱে মিলি নাটক উপভোগ কৰিম। নাটকৰ এক বাৰেৰহণীয়া ৰঙৰ সাগৰত আমি সকলো ডুব যাম, উল্লাসিত হ'ম। আমাৰ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে হাতত হাত থৈ আমি নাট্য সন্মিলনৰ জয়যাত্ৰাক আগবঢ়াই নিম। ধন্যবাদ। নমস্কাৰ, মই চিন্ময় কোঁৱৰ, অসম নাট্য সন্মিলন ডিমৌ শাখাৰ এগৰাকী সদস্যা। অসম নাট্য সন্মিলন অবিভক্ত শিৱসাগৰ জিলাৰ সমিতিৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সমাপীঠ মণ্ডল মধ্যকালীন অধিৱেশন, হাঁহচৰা শাখাৰ শিশু নাট সমাৰোহ, কেন্দ্ৰীয় নাট্য আলোচনা চক্ৰ, মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা আয়োজন কৰিবলৈ লোৱা হৈছে। স্থান: প্ৰয়াত কেশৱ বুঢ়াগোহাঁই সোঁৱৰণি ক্ষেত্ৰ, হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত অহা ইংৰাজী 27, 28 আৰু 29 ডিচেম্বৰ শুক্ৰ, শনি আৰু দেওবাৰে। সকলো আহিব, সকলোকে লগ পাম, একেলগে নাট উপভোগ কৰিম। ধন্যবাদ। নমস্কাৰ, মই সন্তৰাম দাস, অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক। অসম নাট্য সন্মিলনৰ 4টা মণ্ডল, ক্ৰমে ৰত্নপীঠ মণ্ডল, স্বৰ্ণপীঠ মণ্ডল, কামপীঠ মণ্ডল আৰু সৌমাৰপীঠ মণ্ডল। এই সৌমাৰপীঠ মণ্ডলৰে মধ্যকালীন অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অহা 27, 28, 29 ডিচেম্বৰ 2024 তাৰিখে হাঁহচৰা শাখাৰ ব্যৱস্থাপনাত আৰু অবিভক্ত শিৱসাগৰ জিলাৰ উদ্যোগত অনুষ্ঠিত হ'ব। আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি 29 তাৰিখে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী নাট বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। সেয়েহে সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আমি বিনম্ৰভাৱে কামনা কৰিছোঁ। জয়তু অসম নাট্য সন্মিলন। নমস্কাৰ, অসম নাট্য সন্মিলন অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, হাঁহচৰা শাখাৰ শিশু নাট সমাৰোহ তথা মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতাখনি অহা ইংৰাজী 27, 28 আৰু 29 ডিচেম্বৰ 2024 তাৰিখে শিৱসাগৰ জিলাৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উক্ত অনুষ্ঠানটিত হাঁহচৰা আৰোহণ মহিলা সমাজে
আপোনালোক সকলোৰে উপস্থিতি দিহা পৰামৰ্শ তথা সহায় সহযোগিতা একান্তই কামনা কৰিলোঁ। নমস্কাৰ, ধন্যবাদ।